নমস্কাৰ ৰাইজ, বহুদিনৰ পৰা ভাবি আছিলোঁ গাহৰি মাংস খাম বুলি। সেইবাবে আজি গাহৰি মাংস লৈ আহিলোঁ। আৰু গাহৰি চৰ্বিটো মই অলপ বেছি কৰি আনিছোঁ, ৰঙা মাংসটো অকণমান কম আনিছোঁ। কিন্তু চৰ্বিটো খাবৰ কাৰণে মোৰ অলপ বেছি ভাল লাগে বাবে চৰ্বিটো অলপ বেছি কৰি আনিলোঁ। আৰু মই এয়া বিলাহী, পিঁয়াজ, ৰচুন, জলকীয়া, আদা সকলোবিলাক ৰেডি কৰি লৈছোঁ। তাৰপিছত এয়া দেখিছে ধুনীয়াকৈ মই বিলাহী দিয়া মাংস খাবলৈ বেছি ভাল পাওঁ। মানে বিলাহীৰ পৰিমাণটো অলপ বেছিকৈ হ'বলৈহে মোৰ খাবলৈ ভাল লাগে। মানে ৰঙা ৰঙা যেতিয়া হৈ যায়, যেতিয়া কালাৰটো যেতিয়া হয়। আৰু ইয়াক ক'লা বগা কেৰাহীটো পাতি পেলাই ইয়াত তেল দি দিলোঁ। আৰু তেল গৰম হোৱাৰ পিছতে পিঁয়াজ, ৰচুন, আটা এইবিলাক ইনগ্ৰিডিয়েণ্টছ সকলোবিলাক দি দিছোঁ। যিমানবিলাক মছলা পাতি যিমানবিলাক আছে, আদা ৰচুনৰ পৰা আদি কৰি তাৰ উপৰি আকৌ ৰেড চিলি আছে, জিৰা আছে, সকলোবিলাক দি দিছোঁ। আৰু সেইখিনি ৰঙা হোৱাৰ পিছতে মই মাংসখিনি দি দিম। আৰু মাংস কোনে কোনে আলু দি পেলাই খাই ভাল পায়, মই কিন্তু মাংসত আলু দিলেহে খাবলৈ বেছি সোৱাদ পাওঁ। মানে মাংসৰ কেইডোখৰতকৈ মই আলু কেইডোখৰ খাবলৈহে বেছি ভাল পাওঁ। আৰু এয়া মই বিলাহী দি দিছোঁ। বিলাহীৰ পৰিমাণটো যিহেতু সৰহ, আৰু মাংসও দি দিছোঁ। বিলাহীখিনি অকণমান গলাৰ পিছতে মাংস দি দিব। আৰু মাংসটো যেতিয়া ৰঙা হ'ব, ৰঙা হোৱাৰ লগে লগে আপোনালোকে আলুখিনি দি দিব। আৰু আলুখিনি যেতিয়া অলপ সিজিছে, মাংসটো সিজি গৈছে অলৰেডি, আলু সিজাৰ পিছতে পানী দি দিব। আৰু এয়া ভক ভককৈ উতলি পানীখিনি কিন্তু অকণমান আপোনালোকে শুকাবলৈ দিব। শুকালে মানে গ্ৰেভিটো অলপ ডাঠ হয়, থিকনেছটো বেছি হয়, আৰু খাবলৈও বেছি সোৱাদ হয়। কোনোবাই যদি পানী ৰাখি পেলাই যদি খাব ভাল পায়, খাব পাৰে। এইখিনি দেখিছে ধুনীয়া হৈছে গাহৰি, আলু আৰু বিলাহীৰ মাংস, একদম পূৰা ৰেড হৈছে। এইটো দেখিছেনে কেনেকুৱা লাগিছে বাৰু খাবৰ কাৰণে? কোনে কোনে বাৰু এনেকৈ খায় মোক কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব। চ' আজিলৈ আহিছোঁ, আপোনালোকক এটা সুন্দৰ ৰেচিপি দিছোঁ গাহৰি, আলু আৰু বিলাহীৰ সৈতে। মই কিন্তু খাওঁ ৰাইজ। চ' আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু মোক এনেদৰে মৰম দি থকাৰ বাবে আপোনালোকক মই অশেষ অশেষ ধন্যবাদ জনাইছোঁ।